বন্ধুসকল নমস্কাৰ কৰ্মচাৰীসকলৰ ওল্ড পেঞ্চন স্কিমৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে বন্ধুসকল ইতিমধ্যে আপোনালোকে থাম্বনেইলত অৱগত হৈছে যে 2012 চনত ৰেগুলাৰ হোৱা 5000 কৰ্মচাৰীয়ে পাব ওল্ড পেঞ্চন স্কিমৰ সুবিধা বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম ইয়াৰ আগতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে মন কৰিব যে কৰ্মচাৰী এজনৰ চাকৰি জীৱনৰ লগত জড়িত OPS NPS ডিয়াৰনেছ এলাউন্সকে আদি কৰি বিভিন্ন গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ কৰ্মচাৰীসকলৰ জ্ঞাতাৰ্থে আমাৰ চেনেলৰ মাজেৰে জনাবলৈ যত্ন কৰা হয় বন্ধুসকল আজিও ব্যতিক্ৰম নহয় এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো যি নিউজ নামৰ এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছে বন্ধুসকল তেওঁলোকে এই ইনফৰমেশ্যনটো হিন্দীত প্ৰকাশ কৰিছে মই আপোনালোকক হিন্দীতে জনাবলৈ যত্ন কৰিম তেওঁলোকৰ ইনফৰমেশ্যনটো আৰু যদি কিবা ভুল হয় তেতিয়া হলে আগতীয়াকৈ মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো কাৰণ মই হিন্দীত ক্লিয়াৰ নহয় তে বন্ধুসকল চাওক তেওঁলোকে ইনফৰমেশ্যনটো এনেকৈ উল্লেখ কৰিছিলে हरियाणा के विभिन्न जिलों में ओल्ड पेंशन स्कीम को लेकर पिछले काफी समय कर्मचारियों प्रदर्शन करते रहे हैं ऐसे में पंजाब एवं हरियाणा हाईकोर्ट की एक फैसले ने कर्मचारियों के चेहरे पर मुस्कान ला दी अब हरियाणा में 2006 के बाद से पक्के होने वाले कर्मचारी भी OPS के तहत पेंशन के हकदार होंगे ते बंधुসকল চাওক এই ইনফৰমেশ্যনটো হাৰিয়ানাৰ তেওঁলোকে উল্লেখ কৰিছে মই এই কাৰণে হাৰিয়ানাৰ এটা উদাহৰণ আপোনালোকক জনাবলৈ বিচাৰিছো যে যিসকলে ওল্ড পেঞ্চন স্কিমৰ সংকাত ভুগি আছে তেওঁলোকৰ কাৰণে এই ইনফৰমেশ্যনটো এটা সকাহ হ'ব বুলি আশা কৰি ইনফৰমেশ্যনটো জনাবলৈ যত্ন কৰিলো আৰু তাতে উল্লেখ কৰিছে যে হাৰিয়ানাৰ চৰকাৰে হাৰিয়ানা আৰু পাঞ্জাব চৰকাৰৰ যি কৰ্মচাৰী আছিল সেই কৰ্মচাৰীসকলৰ কাৰণে এই ইনফৰমেশ্যনটো এটা সুন্দৰ ইনফৰমেশ্যন হৈছে এইভাবে যে তেওঁলোকৰ যি হাইকোৰ্ট আছিল হাইকোৰ্টৰ এটা সিদ্ধান্তই কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙাইছে বুলি উল্লেখ কৰিছে কাৰণ 2006 চনৰ পাছত যিসকল কৰ্মচাৰীয়ে জয়েন কৰিছিল তেওঁলোকক এটা সিদ্ধান্তৰ বাবে OPSৰ হকদাৰ হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে তে বন্ধুসকল ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আমি জানিবলৈ যত্ন কৰো আহক ইনফৰমেশ্যনটো কেনেকৈ প্ৰকাশ কৰিছিল ইনফৰমেশ্যনটো তেওঁলোকে এনেকৈ প্ৰকাশ কৰিছিল দেখাবলৈ যত্ন কৰিছো চাওক हाईकोर्ट की सिंगल बेंच के आदेश को चुनौती देने वाली हरियाणा सरकार की याचिका को खारिज करते हुए यह फैसला सुनाया हाईकोर्ट के एक फैसले के बाद अब सीधे 5000 से अधिक रिटायर्ड कर्मियों को भी इनका फायदा मिलेगा ते जितु सिद्धांत কৈছিল সেই সিদ্ধান্তটোৰ বাবে 5000 কৰ্মী উপকৃত হ'ব বুলি কৈছে যিসকলে অলৰেডি অৱসৰ লৈছে তেওঁলোক উপকৃত হ'ব বুলি উল্লেখ কৰিছে আসলতে ঘটনাটো কি হৈছিল জনাবলৈ যত্ন কৰিছো চাওক ইয়াতে তেওঁলোকে এনেকৈ উল্লেখ কৰিছে दरअसल यह मामला रोहतक के जय भगवान की याचिका डाले जाने वाले बाद शुरू हुआ था जय भगवान ने 2012 तक शिक्षा विभाग में बतौर चतुर्थ श्रेणी कर्मचारी 20 साल तक काम किया था इसके बाद 2012 में उन्हें नियमित किया गया और 2015 में वो रिटायर हो गए लेकिन उनके पुराने सेवाकाल को पुरानी पेंशन से नहीं जोड़ा गया बाद में उनकी याचिका पर हाईकोर्ट की सिंगल बेंच ने 2019 में अपना फैसला सुनाया सिंगल बेंच ने जय भगवान के पक्ष में अपना फैसला सुनाया था ते बंधुসকল ইতিমধ্যে গম পাইছে যে এগৰাকী শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল জয় ভগৱান নামৰ এগৰাকী কৰ্মচাৰী আৰু তেওঁ 20 বছৰ চাকৰি কৰাৰ পাছত তেওঁ যেতিয়া ৰিটায়াৰ হৈছিল তেতিয়া তেওঁ ওল্ড পেঞ্চন স্কিমৰ আওতাত অহা নাছিল আৰু তেওঁৰ চাকৰিটো ৰেগুলাৰ কৰা হৈছিল 2012 চনত আৰু এই 12 চনত ৰেগুলাৰ হোৱাৰ পাছত তেওঁ 2015 চনত ৰিটায়াৰ্ড হ'ল অৰ্থাৎ 3 বছৰ ৰেগুলাৰ চাকৰি কৰাৰ পিছত তেওঁৰ আগতেই কণ্ডিশ্যনখিনি লৈ তেওঁ হাইকোৰ্ট পালে আৰু হাইকোৰ্টত বিভিন্ন সময়ত যুক্তি বা বাদ বিচাৰ চলাৰ পাছত হাইকোৰ্টে তেওঁৰ সপক্ষে ৰায় দিলে বুলি উল্লেখ কৰিছিল আৰু হাইকোৰ্টে ৰায়দানত এটোৱে উল্লেখ কৰিছিল যে 20 বছৰ এজন কৰ্মচাৰীয়ে কাম কৰাৰ পাছত যদি তেওঁ এই সুবিধাখিনি দিয়া নাযায় তেতিয়া হলে তেওঁৰ লগত অন্যায় কৰা হ'ব বুলি উল্লেখ কৰিছে ইনফৰমেশ্যনটোত আৰু বন্ধুসকল হাইকোৰ্টৰ যেটো সিদ্ধান্ত হল সেই সিদ্ধান্ত মৰ্মে আন 5000 ৰো অধিক কৰ্মচাৰী যিসকলে অলৰেডি
অৱসৰ লৈছিলে তেওঁলোকো উপকৃত হ'ব বুলি এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোত প্ৰকাশ কৰিছে। তে বন্ধুসকল চাওক, এই ইনফৰমেশ্যনটো যিসকলে OPSক লৈ এটা শংকাত আছে তেওঁলোকৰ অকণমান মনত সকাহ হওক বুলি ইনফৰমেশ্যনটো জনাবলৈ যত্ন কৰিলোঁ। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।